ওম শান্তি। অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ মহা আয়োজন আজি অসমৰ 29খন জিলাৰ কবিতা ভাল পোৱা আবৃত্তি কলাৰ সাধনা কৰা অজস্ৰ সাধক ইয়াত উপস্থিত হৈছে। আমাৰ আজিৰ এই সভাখনিৰ শৃংখল হাতত লোৱা যাৰ দায়িত্ব দিয়া হৈছে শ্ৰদ্ধেয় অমৰজ্যোতি চৌধুৰী সভাপতি, তেখেতৰ অনুমতি সাপেক্ষে মই আচলতে এই অনুষ্ঠানটোৰ কাৰণেই কালি শিৱসাগৰলৈ গৈ আউনীআটী তাত ভাওনা সমাৰোহত অকণমান দেখা দি শিৱসাগৰৰ পৰা আহি ৰাতি কাজিৰঙাত থাকি এই তপতে ঘৰ পাই অকণমান ফ্ৰেছ হৈ ইয়ালৈ আহিছোঁ। আচলতে আজি আমাৰ চলচ্চিত্ৰ ব্ৰহ্মপুত্ৰ ফিল্ম ফেষ্টিভেল চলি আছে, তাত তেখেতসকলে মোৰ কাৰণে বিশেষ এটা অনুষ্ঠানৰ আয়োজন কৰিছে, ইতিমধ্যে ৰৈ আছেই। সেইকাৰণে মই কথাৰ বেছি অৱতাৰণা নকৰি মই এটা কবিতা পৰিৱেশন কৰিম আৰু সেইজন নমস্য কবি নীলমণি ফুকন যি আমাক এৰি থৈ গৈছে, তেখেতৰ এটা বিশেষ কবিতা, যি কবিতা সভ্যতা সংস্কৃতিৰ সেই পোখা মেলা সেই দিনৰে পৰা আৰু যি সময়ত তেজৰ ফাকু দুবৰিৰ দৰাত তেজৰ চিটকনি পৰিছিল, অসমৰ বিড়ম্বনাৰ সময়, আতংকিত সময়, আলফাৰ আবিৰ্ভাৱ, তেখেতেও দুখত কাতৰ হৈছিল কবি নীলমণি ফুকন। সেইকাৰণে তেখেতে লিখিছিল নৃত্যৰ এটা পৃথিৱী। এই কবিতাটো গোটেই পৃথিৱীখন সময় আছে, সভ্যতা আৰম্ভণিৰ পৰা সিদিনালৈকে মানুহৰ আশা আকাংক্ষা, মানুহে বিচৰাবিলাক নাপায় এটা জীৱনত, তথাপিও মানুহে জীয়াই থাকে। Anchoring of a soul after soul is the highest philosophy of man making. নৃত্যৰ এটা পৃথিৱী, নীলমণি ফুকন ছাৰ। একেখন ঘৰতে আছিলো দুঘৰ মানুহ, পুৰুষা চালেৰে কাটে কাল, কাটে ৰাতি, কাটে পানী, মাজে মাজে পৰিছিলি আহি তাতেই এটি ভালি নহি। তুমি কান্দিলে মই হাঁহো, মই কান্দিলে তুমি হাঁহা, হলাও এনেকৈয়ে ইজনে সিজনক, হলাও দিন ৰাতি, নিদ্ৰা অনিদ্ৰা, যৌৱন বাৰ্ধক্য, হুতাশ হুতাশন, কিনো স্বপ্ন দুঃস্বপ্ন, দুঃস্বপ্নৰ স্বপ্ন, স্বপ্ন নিৰন্তৰ, কিনো ঘৰ আশ্ৰয়, দেশ বিদেশ পোতাশাল, মুকলি প্ৰান্তৰ, জাৰনী বাহনী, ভূত ভৱিষ্যত, কেৱল ল'ৰা ছোৱালীবোৰে চকু পানী মচি জ্বলাই সন্ধিয়াৰ, কেৱল ফুলি থকা ফুলটোৱে বিচাৰে সুগন্ধ তাৰ প্ৰাণৰ বিস্তৃতি। কলৈ আহিলা গলাগৈ কলৈ নেজানো, কোনেও অৰ্জুন হেনো আহিছে ঘূৰি, মৃত সন্তানৰ কিবা সংবাদ, নন্দলালৰ শিৱৰ বিষপান, কোন চিত্ৰশালাত নেজানো, কোনেও নাজানো, কুৰুৱাৰ ধুমহাত কাৰ দুবিল নাও, বাটত জঁপিয়াই পগলা ঘোঁৰাৰ হেহনি, নোৰবাৰে সেইবুলি আকৌ সোণা কলৰ পুলি, গধূলি গোপালৰ পিৰালিত বহি ককা দেউতাই ভাবিছিল, কি পালো কি দিলো, কাক দিলো, শিলৰ সাঁকোৰ চেঁচা জামুকিৰ জুই, নৈৰঞ্জনা নদীৰ পানী একাজৰি, দুবৰি ধৰাত এচমকা তেজ, দুবৰি ধৰাত এচমকা তেজ, তাম ৰূপ সোণ হীৰা কাঁহ পিতল ব্ৰঞ্জ কাঁচ নিকেল শিল, মোৰ ফুলনিৰ এটা শিলঘৰীয়া মাছ, এটা জীয়া মাছ, চকুত জীৱন ধৰি মনি, জাল পালি পলাই গ'ল ৰাতি নোপোৱাল, বিষয় বিষে ধৰ
বিষে জ্বরে জ্বর চাৰি হাতী নাম সিংহৰ গোজৰণী বিচাৰিছো আমিও বাকী দিবলৈ কাক কি পুলক কি সত্য সোণৰ সোলেং মুক্ত ব্যক্ত গোপন অম্লান কোন কাৰিকাৰ কি অৰ্থ কি অনৰ্থ অন্ধ কাপালি নিজান বাহৰত কাউৰী কুকুৰৰ জাক কিবা কিবি বহুত বাঢ়িছে কমিছে মানুহৰ বয়স বিশেষ নিৰ্বিশেষ মুক্ত বিমুক্ত থুনুকা কঠিন দান্দিক স্থানো সৈনিক দয়ালু হিংস্ৰ বাগিয়াৰ ঠগ প্ৰবঞ্চ বিসংগ কিবা কিবি বহুত বাঢ়িছে মাৰণাস্ত্ৰ আত্মঘাতী অৱসাদ মানৱতাবাদী গৰ্ভপাত কিতাপ কেঞ্চাৰ আন্দোলন বাবা কংগ্ৰেছ অনিশ্চয়তা দৌৰাদৌৰি জীৱন সলনি কৰাৰ চুক্তি শেষ আৰম্ভণি কিহৰ আৰম্ভণি কাক কোনে ল'ব কাৰ কিহৰ পৰিমাপ কৰবাত যদি হৈ থাকো কোন গুহাৰ আধাৰত নুমোৱা এখন চিতাৰ ওপৰত কৰবাত যদি শুই থাকো হাস্পতালৰ কটা চিঙা ৱাৰ্ডত মালবাহী এখন চলন্ত ট্ৰাকত উলংগ হৈ ৰদী পথাৰত কি হতো আন্ধাৰতে ধানে গেৰ ধৰে কিয় হয় পুৰুষৰ বীৰ্য নাৰী স্তনৰ কাষী কি হতো কৰবাত যদি ৰৈ থাকো তিনিমুনি বাটত চিদাম্বৰমত ধনীময় বসন্তত কাক সোধো কি সোধো কিয় হয় পুৰুষৰ বীৰ্য নাৰীৰ স্তনত গাখীৰ কিয় হয় বৰষুণ কি এতিয়া সময় কিমান বছৰ দেখিছিলো নেকি কেতিয়াবা গোটেইখন আকাশ গোটেইখন জগত আটাইবোৰ মৰা জীয়া মানুহৰ মুখ পাইছিলো নেকি কেতিয়াবা এদিন ৰাতিপুৱা মই মুখ সাৰ পাই উঠা ক্ষত বিক্ষত এখন মুখত পাইছিলো নেকি কেতিয়াবা এতিয়া কুমতীৰা এটুপা সেন্দুৰী পোমাক কৰিবই লাগিব কি নিৰৱচ্ছিন্ন কি সত্য কি প্ৰেম কি বাস্তৱ চকুৰ পানীত জ্বলিছিল ডালিমৰ ফুল পবিত্ৰ সেই তেজৰ পিয়লা করুণা মরি খালি আগুনের জোন মরি খালি আগুনের জোন এখন ঘরতে আসিল উল্কা সাগরে কাটে রাতি কাটে পাল নকবা কেতিয়াও নাই নেপাম গৈ বুলি নৈত পানী নাই পানী জুই নাই মাঝে মাঝে একটা শিহরণ মারি কি যন্ত্রণাত কি আতঙ্ক কি আনন্দ মৃত্যুরতা পৃথিবী মৃত্যুরতা পৃথিবী মৃত্যুরতা পৃথিবী